আমি ৰাজ্যপালক লগ কৰি আহিছোঁ, ৰাজ্যপাল ডাঙৰীয়াক লগ কৰি আহিছোঁ আৰু আমি অহা 3 তাৰিখ যিটো অক্টোবৰ যিটো আমাৰ সোয়াৰিং চেৰিমনি ইয়াত আমি চিফ গেষ্ট হিচাপে ইনভাইটেশ্যন দিছোঁ আৰু গভৰ্ণৰ ডাঙৰীয়াই আহিব বুলি আমাক কথা দিছোঁ আৰু গভৰ্ণৰ ডাঙৰীয়াৰ যিটো ADC আমাক জনাইছে যে সেইদিনা গভৰ্ণৰ ডাঙৰীয়াৰ বাৰ্থডে আছে বুলি কৈছে। তো আমি কৈছোঁ আমাৰ তাতে BTCতে আমি একেলগে চেলিব্ৰেট কৰিম গভৰ্ণৰ ডাঙৰীয়াৰ যিটো বাৰ্থডে। এইখিনি কথা মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰিব আজি 6টা বজাত চিফ মিনিষ্টাৰ ডাঙৰীয়াই আমাক এপইণ্টমেণ্ট দিছে। আমি ইনভাইটেশ্যনৰ কাৰণে আমি যাম। ফলাফলৰ পাছত এইটো প্ৰথমবাৰ সাক্ষাৎ হ'ব নেকি? প্ৰথম 5 বছৰৰ বেছি সময় হ'ল চিফ মিনিষ্টাৰ ডাঙৰীয়াৰ লগত মই আজিহে প্ৰথম। সেইদিনাখন ৰাতিপুৱা 4টা বজাত সাক্ষাৎ। এইটোতো বেলেগ, এইটো আমি এনে জাষ্ট যিহেতু আমাৰ এইটো ৰাজনীতি নহয়, এনে আমাৰ মাজত যিটো ফ্ৰেণ্ডশ্বিপ এইটো এনে মাত দিব আহিছোঁ, কিন্তু পলিটিকেল নহয়। না BTC ৰাইজে আনিলে মানে BTC ৰাইজে নিশ্চয় আমাৰ BPF দলৰ যিটো প্ৰতিশ্ৰুতি বা আমাৰ যিটো ইস্তাহাৰ ইয়াৰ সেইটো দেখি পেলাই নিশ্চয় ছেটিছফাইড হৈছে। তো আমি সেইকাৰণে আমি কৈছোঁ যে ৰাইজে বিশ্বাস কৰক। আমি সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজক আমি আহ্বান জনাইছিলোঁ যে আপোনালোকে আমাৰ ওপৰত বিশ্বাস কৰক, ইস্তাহাৰত যেনেকৈ লিখিছে এনেকৈ আমি কাম কৰিম বুলি প্ৰতিশ্ৰুতি দিছে। সেইকাৰণে নিশ্চয় আমাৰ ওপৰত BTCবাসী ৰাইজে নিশ্চয় বিশ্বাস লৈছে বা বিশ্বাস কৰিছে, যাৰ ফলত আজি BPF দলে মানে 28খন সিটত বিজয়ী হ'বলৈ সক্ষম হৈছে। এটা গণতন্ত্ৰৰ কাৰণে অত্যন্ত এটা জৰুৰী প্ৰশ্ন যে এইবাৰ দেখা পোৱা গৈছে মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকক সমৰ্থন দিব, UPPF সমৰ্থন দিব। আপুনিতো 5 বছৰ বিৰোধীত বহিলে BTCত, কিন্তু বিৰোধীওতো ভূমিকা আছে। এতিয়া BTCত বিৰোধী নোহোৱা হৈ যাব নেকি? যিটো গণতন্ত্ৰ নাই যোৱাকালি চিফ মিনিষ্টাৰ ডাঙৰীয়াও আমাক মিডিয়া থ্ৰুদি আমি যিটো গম পাইছে, চিফ মিনিষ্টাৰ ডাঙৰীয়াই যিটো ক'লে আৰু প্ৰমোদ বড়ো এইটোৱে ক'লে যে আমাক সমৰ্থন কৰিব। সমৰ্থন কৰাৰ ক্ষেত্ৰত আমাৰ কোনো বিৰোধিতা কৰাৰ কোনো প্ৰশ্ন নাহে। আমাক সমৰ্থন কৰিবলৈ আগবাঢ়ি আহিছে, আমি ৱেলকাম জনাইছোঁ।